অতিৰিক্ত প্ৰশ্ন আগবঢ়াইছোঁ। এইটো পাৰ্ট 1 হ'ব আৰু ইয়াৰ পিছত আৰু কেইটামান প্ৰশ্ন আহিব। প্ৰথম প্ৰশ্নটো কি দিছে? খ্ৰীষ্টীয় 10ম শতিকাত ৰচিত কালিকা পুৰাণত উল্লেখ থকা মতে কামৰূপ ৰাজ্য কোনখন নৈৰ পূবে আছিল আৰু তাৰ দৈৰ্ঘ্য প্ৰস্থ আকৃতি কি আছিল? মানে খ্ৰীষ্টীয় 10ম শতিকাত যেতিয়া কালিকা পুৰাণত উল্লেখ থকা মতে যিখন কামৰূপ ৰাজ্য আছিল, সেই কামৰূপ ৰাজ্য কোনখন নৈৰ পূবে আছিল আৰু লগতে সেই সময়ত ৰাজ্যখনৰ দৈৰ্ঘ্য প্ৰস্থ আৰু আকৃতি কেনেকুৱা আছিল? তো ইয়াৰ উত্তৰটো হ'ব কোনখন নৈ পূবে আছিল? কৰতোৱা নৈ। আৰু দৈৰ্ঘ্য আছিলে 100 যোজন অৰ্থাৎ 450 মাইল আৰু প্ৰস্থ আছিল 30 যোজন অৰ্থাৎ 135 মাইল আৰু আকৃতিটো কেনেকুৱা আছিলে? ত্ৰিকোণাকাৰ মানে হ'ল। এতিয়া আমি নেক্সটটো চাওঁ। তো যোগিনী তন্ত্ৰত উল্লেখ থকা মতে কামৰূপ ৰাজ্যক কেইটা ভাগ বা পীঠত বিভক্ত কৰিছে আৰু কি কি? অৰ্থাৎ যোগিনী তন্ত্ৰত উল্লেখ থকা মতে কামৰূপক 4টা ভাগ বা পীঠত বিভক্ত কৰিছে। সেইকেইটা কি কি? 1 নম্বৰটো ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কি কি? এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় যে ৰত্নপীঠ হয়, কামপীঠ হয়, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ হ'ল। নেক্সটটো চোৱা। মৌখিক সাহিত্যসমূহত উল্লেখ থকা মতে কামৰূপৰ প্ৰথমজন শাসক কোন আছিল? যে মৌখিক সাহিত্যসমূহত উল্লেখ থকা মতে কামৰূপৰ প্ৰথমজন শাসক কোন আছিলে? মহিৰংগ দানৱ। তো মহিৰংগ দানৱৰ নেক্সটটো চাওঁ। মহিৰংগ দানৱৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিলে? মহিৰংগ দানৱৰ ৰাজ্যৰ ৰাজধানীখন ক'ত আছিলে? বৰ্তমান যিখন আমাৰ গুৱাহাটী আছে, সেই গুৱাহাটী শ্বিলং পথৰ যিটো কাষত এখন মৈৰাং পাহাৰ আছিলে, সেই মৈৰাং পাহাৰ অঞ্চলত তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিলে। তাৰপিছতো চোৱা। ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱাৰ বাবে নৰকক কি বোলা হৈছিল? যে যিহেতু নৰকৰ ৰজাৰ বিষয়ে কেইবাটাও আখ্যান পোৱা গৈছিল, তাৰ ভিতৰত প্ৰথমটো আখ্যান কি আছিল? যে ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত স্থিত হয় আৰু ত্ৰেতা যুগৰ মাজভাগত ধৰিত্ৰীৰ সন্তান ৰূপে জন্ম লাভ কৰে। অৰ্থাৎ ধৰিত্ৰীৰ সন্তান ৰূপে কোন জন্ম হৈছিলে? নৰক। গতিকে ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱাৰ বাবে নৰকক কি বুলি কৈছিলে? ভৌম বুলি কৈছিল। আৰু নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নামেই হৈছিল ভৌম নৰক বংশ। গম পালা? নেক্সট প্ৰশ্ন চাওঁ। এতিয়া নৰকৰ পুত্ৰ কোন আছিল? নৰকৰ যিগৰাকী পুত্ৰ আছিলে, নৰকৰ পুত্ৰৰ নাম আছিলে ভগদত্ত। আকৌ ভগদত্তৰ জীয়েকৰ নাম কি আছিলে? ভানুমতী। তো নৰকৰ পুত্ৰৰ নাম আছিলে ভগদত্ত আৰু ভগদত্তৰ জীয়ৰী যোন আছিলে, জীয়ৰীগৰাকীৰ নাম কি আছিলে? ভানুমতী। এতিয়া ভানুমতীক কাৰলৈ বিয়া দিছিলে? দুৰ্যোধনলৈ বিয়া দিছিল। যে নৰকৰ পুতেকৰ নাম আছিলে ভগদত্ত, ভগদত্তৰ জীয়েকৰ নাম আছিলে ভানুমতী, আকৌ ভানুমতীক কাৰলৈ বিয়া দিছিল? দুৰ্যোধনলৈ বিয়া দিছিল। গুৱাহাটী দীঘলী পুখুৰী কোন ৰজাই খন্দাইছিল? ভগদত্ত ৰজাই। গম পালা? এতিয়া ভগদত্তৰ পৰৱৰ্তী কালত কামৰূপত ৰাজত্ব কৰা কেইজনমান ৰজাৰ নাম লিখা। যে ভগদত্তৰ পিছত বহুত কেইজনমান ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। তাৰ ভিতৰত কেইজনমান ৰজা নাম কি? বৰ্জদত্ত, বান ৰজা আৰু ভীষ্মক। তাৰপিছত আহিলে বৰ্মন বংশ। এতিয়া বৰ্মন বংশ যদি আমি চাওঁ, কোনে প্ৰতিষ্ঠা কৰিছিলে বৰ্মন বংশটো? পুষ্য বৰ্মনে। গতিকে পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? বৰ্মন বংশ। পুষ্য বৰ্মন কাৰ সমসাময়িক আছিল? গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ। পুষ্য বৰ্মনৰ আকৌ পুত্ৰৰ নাম কি আছিলে? পুত্ৰৰ নাম আছিলে সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মনৰ পত্নীৰ নাম কি আছিল? দত্তদেৱী। কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি? কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল? ৰাজতৰংগিনী। ৰাজতৰংগিনীত উল্লেখ থকা মতে কাশ্মীৰৰ ৰজা কোন আছিল? মেঘবাহন। মেঘবাহনে কাক বিয়া কৰাইছিল? কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক। কুমাৰ ৰজা বুলি কাক কোৱা হৈছিল? কুমাৰ ৰজা বুলি কাক কোৱা হৈছিল? ভাস্কৰ বৰ্মন। এতিয়া আমি যদি চাওঁ শালস্তম্ভ বংশ। এতিয়া শালস্তম্ভ বংশ যিটো আছিলে, তাৰ যিগৰাকী একদম পুৰা শ্ৰেষ্ঠ ৰজা আছিলে, তেওঁৰ নাম আছিল কি? শ্ৰী হৰ্ষদেৱ। আৰু শালস্তম্ভ বংশৰ প্ৰথম আৰু শেষৰ ৰজা কোন আছিল? প্ৰথমজন আছিলে শালস্তম্ভ আৰু শেষৰজন কোন আছিলে? ত্যাগসিংহ। তাৰপিছত পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? ৰত্নপাল। যে পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কোন আছিলে? ৰত্নপাল। পাল বংশৰ শেষৰজন ৰজা কোন আছিল? তো পাল বংশৰ শেষৰজন ৰজা আছিল জয়পাল। হ'ল। জয়পালৰ মৃত্যু কেতিয়া হৈছিল? 1142 খ্ৰীষ্টাব্দত। বাট এইটো আনুমানিক 1142 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হৈছিল। এইটো আছিলে পাৰ্ট 1। ইয়াৰ পিছত আৰু কেইটামান প্ৰশ্ন আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ ওপৰত। এইটো চেপ্টাৰে হয়। সেই পিছৰ পাৰ্ট 2 মই অতি সোনকালে আনি আছোঁ।